মোমো রেডি ইয়াত ধুনীয়াকৈ অসমীয়া মমোটো হোমমেড লোকেল। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল হিমাংশু ব্লগ। প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ'সমূহ চাই থকাৰ বাবে বহুত ধন্যবাদ। ৰাতিপুৱা হৈ গ'ল আৰু ৰাতিপুৱা হোৱাৰ লগে লগে সকলোৱে কৰ্মত ব্যস্ত হৈ যায় আৰু ময়ো হৈ গ'লো ব্যস্ত। মানে প্ৰেছ খুলি দিলোঁ এইফালে আৰু এইফালে কাম আৰম্ভ কৰি দিব লাগে। এতিয়া কাম গোটেই জীৱনটোতে কাম কৰি আৰু শেষ কৰিব পাৰে নেকি? কাম ওলাই থাকিব সদায়। আৰু যদি কাম নাথাকিলে হয় মানুহবিলাকে কি কৰি থাকিলে হয়? এনে ঠাণ্ডা পৰি গৈছে একেবাৰে, মানে ভিতৰত বহি ঠাণ্ডা পৰি গৈছে। গতিকে এনেকৈ মধুৰিআম এটা লৈ লৈছো আৰু ৰ'দত আহি গৈছো। এতিয়া মধুৰিআম খাম, ৰ'দত বহিব। কাম বন শেষ কৰি এতিয়া দুপৰীয়াই হ'ল আৰু এতিয়া যিহেতু ভাত খোৱাৰ সময় হৈছে, ভাত খাম আমি। এইফালে আছে আমাৰ দালি আছে, টেঙা আছে, ভাজি আছে, খাৰ আছে, মাছ আছে আৰু ইফালে চাটনি বনাই আছে। আগে ভাতটো পাৰি লৈছে আৰু চাটনি হয় নাই তো মানে চাওক, ভাত খোৱালৈকে এইফালে গধূলি হবৰ হ'লেই, এয়া চাওক মানে ৰ'দ যাবৰ হ'লেই। বৰ্তমান আছে, অকণমান পিছত ৰ'দ গুচি যাব। আৰু ইফালে আমাৰ বগু হাহাকাৰ লাগি আছে। কি লাগে দক? হা ভাত লাগে? কি লাগে? মাছ লাগে? মাছ দিয়াই আছে কাঁহীত, মাছ ভাত দিয়াই আছে, তথাপিও হাহাকাৰ কৰি থাকা। নাখা নলা আকৌ। হা কি লাগে দক? কি লাগে? কি মেও মোৰ লগত ভাত খাম। এতিয়া হৈ গ'ল গধূলি আৰু আহি গ'লো মই পাকঘৰত কিবা এটা বনাওঁ বুলি। তো এতিয়া মই বনাওঁ ম'মো। এয়া চাওক মই হাত দুখন আটা মানে মাৰা আৰম্ভ কৰি দিছোঁ। এইফালে আটা মাৰি আছোঁ আৰু এতিয়া বনাম ম'মো। মানে কথাটো হ'ল আমি বাহিৰত দোকানততো খাই থাকো, তো আজি ভাবিলো নিজে বনাই খাওঁ কেনেকুৱা হয় ম'মো বনোৱা। তো পাৰো নে নোৱাৰো চাই থাকক আপোনালোকে, ময়ো চাওক পাৰো নে নোৱাৰো এক্সপেৰিমেণ্ট হিচাপত। মানে ভেজ ম'মো যিহেতু ভেজ ম'মো হ'ব, এইফালে গাজৰ এনেকৈ কবি লৈ লৈছো। এতিয়া এইবিলাক কাটিব লাগিব, বহুত সময় লাগে ভাই। এইফালে আমাৰ ভেজিটেবল ৰেডি, সেয়া চাওক ভেজিটেবল ৰেডি। এইফালে আমাৰ আটা ৰেডি, কাৰণ মই ময়দাৰে বনোৱা নাই, আটাৰে বনাইছো। যিহেতু আটাটো ভাল বুলি কয় ময়দাত কৰি, তো গতিকে আটাৰে এনেকৈ বনাম। এতিয়া প্ৰথমতে এইখিনি অকণমান তেলত দি ফ্ৰাই কৰি লওঁ। তাৰপিছত ইয়াত ম'ম'ৰকেইটা কৰিব লাগিব, ম'ম'ৰকেইটাৰ ভিতৰত সোমাই দিব লাগিব ভেজিটেবলখিনি। বহাই দিলোঁ কেৰাহী আৰু এতিয়া ইয়াত দিম তেল, তাৰপিছত দিম ভেজিটেবলখিনি। এইফালে ৰেডি হৈ আছে। হৈ গ'ল আমাৰ ভেজিটেবল ৰেডি। এতিয়া ম'ম'ৰ ভিতৰত সোমাই দিব লাগিব। এইফালে আমাৰ হৈছে ম'মো। আমি ৰুটি বেলি ললো এনেকে। এতিয়া ইয়াৰ ভিতৰত দি দিম ভেজিটেবলসমূহ। তো প্ৰথম এটা দি দেখুৱাই দিছোঁ ৰ'ব, তাৰপিছত নেদেখুৱাও। এইটো চাওক এনেকৈ দি দিলোঁ আৰু এইটো এতিয়া এনেকৈ জাপি দিব লাগিব। ম'মো হৈ গ'ল ৰেডি। এতিয়া ষ্টিম কৰিম। এয়া চাওক বেলেগ ধৰণৰ ম'মো, মানে বেলেগ শ্বেপত এনেকুৱাকৈ বনোৱা গৈছে। এইটো এতিয়া ষ্টিম কৰি লওঁ। তো কেনেকুৱা সোৱাদ হয় কৈছোঁ খাই পেলাই। এয়া লাল চাহ খাই ভাবিছোঁ ম'মো কেতিয়া হয়। এইফালে চাওক ম'মোত একেবাৰে পানী উঠি গৈছে। কুকাৰৰ ভিতৰত দিছিলোঁ এনেকৈ। বহুত গৰম হৈছে। অকণমান ঠাণ্ডা হওক, উলিয়াই ল'ম, কাৰণ বহুত গৰম হৈছে। ইয়াত চাওক আমাৰ ম'মো একদম গৰম ম'মো খাই দিব লাগে। ইফালে চাহ আছে, চাহ নি খাই লওঁ, তাৰপিছত এইটো ঠাণ্ডা হওক, এইটো উলিয়াই ল'ম এনেকৈ। ফাইনেলি এয়া চাওক আমাৰ ম'মো ৰেডি। ইয়াত ধুনীয়াকৈ চিলি চচ আৰু টমেট' চচ দি লৈছোঁ। এতিয়া খাব লাগে। তো খাই কেনেকুৱা লাগে আপোনালোকক কৈ আছোঁ। হোমমেড ম'মো তো বনাবলৈ অকণমান সময় লাগে, মানে যোগাৰখিনি কৰাওঁতে অলপ সময় লাগে, বনাওঁতে বেছি সময় নালাগে, 5 মিনিট মানত হৈ যায়। তো হোমমেড ম'মো কেনেকুৱা লাগে খাই চাওঁ। নিজে বনোৱা ম'মো ফাৰ্ষ্ট টাইম বনাইছোঁ, তো খাই পেলাই ৰিভিউ দি আছোঁ। নিজে খাই নিজে ৰিভিউ দি আছোঁ। লৈ ল'লো ম'মো আৰু এনেকৈ খাই দিব লাগে এতিয়া। ধুনীয়া টেষ্টি আছে একেবাৰে, মজা। মইতো খালোৱে ম'মো আৰু এইফালে আমাৰ মায়ে খাব। খাই কেনেকুৱা লাগিছে ক'ব। খা আৰু কেনেকুৱা লাগিছে। অসমীয়া ম'মোটো হোমমেড লোকেল ম'মো। জলকীয়া দিছোঁ, বহুত দিছোঁ। মজা না? ইয়াত চাওক মজা বুলি কৈছে মায়ে। তো খাই দি গোটেইকেইটা। গোটেই নাখা দে মোক দেখাবা নেকি? খা। এয়া চাওক কি টেষ্টি ম'মো বনাই দিছোঁ একেবাৰে। মজা একেবাৰে। ম'মো খাই আহি গ'লোঁ একদম ইভিনিং ৱাক কৰিব, কাৰণ হজম হ'ব লাগিবতো। গতিকে ম'মোখিনি যাতে একদম হজম হৈ যায়, অলপমান খোজ কাঢ়োঁ।
অলপ বাইক লাগ পাই দিলো আৰু অলপ বাইক যাব বাইকত ফুৰাব ক'ত ফুৰাবা নলবাৰীতে ফুৰাব আমাৰ নলবাৰী তো জানি আমাৰ নহয় ঠিক কিয় ক'লা তুমি আমাৰ চবৰে নলবাৰী সেউজ কেন্দ্ৰৰ বিকশিত নলবাৰী এনেকৈ ঘূৰি ফুৰি আহি গ'লো ঘৰ আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰিলোঁ এইখিনিতে সামৰিলোঁ আৰু ম'ম' কেনেকুৱা হ'ল কমেণ্ট এটা কৰিব যদি ভিডিঅ'টো ভাল হৈছে লাইক কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এটা ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া যিহেতু ৰাতি হ'ল শুম কাৰণ কালি ক'ৰবাত যাম আমি ক'ত যাম দেখাটো পাবই ভিডিঅ'ত তো ৰাতিপুৱাই উঠিব লাগিব যিহেতু গতিকে এতিয়া গুড নাইট বাই বাই